Welcome to Raw English Learning Academy. আজি মই হানেটি ভিডিঅ'ত ইংলিশ গ্ৰামাৰৰ ব্লেক এটি টপিক লৈ আহিছো। এই ভিডিঅ'টোত মই আলোচনা কৰিবলৈ ল'ম আৰ্টিকেল বা ডিটাৰমিনাৰ্স। মই আৰ্টিকেল বা ডিটাৰমিনাৰ্সৰ ওপৰত স্পেশাল টেটৰ উপযোগী হোৱাকৈ হানেটি ভিডিঅ' প্ৰস্তুত কৰিছিলো, য'ত মই কেৱল এক্সাম্পলখিনিহে আলোচনা কৰিছিলো আৰু তাৰ লগতে নিয়মখিনি আলোচনা কৰিছিলো। এই ভিডিঅ'টোত মই ডিটেইলস একেবাৰে নিয়মখিনি আলোচনা কৰিবলৈ ল'ম আৰ্টিকেল বা ডিটাৰমিনাৰ্সৰ। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু পাৰিলে বহিত লিখি লৈ এইবিলাক মুখস্থ কৰিবলৈ চেষ্টা কৰক, কাৰণ আজিৰ ভিডিঅ'টো খুবেই স্পেশাল ভিডিঅ'। এই ভিডিঅ'টো বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে হাই স্কুলত পঢ়ি আছে তেওঁলোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব, বা এম ই স্কুলত পঢ়ি আছে তেওঁলোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ উপৰিও যিসকল কেণ্ডিডেটে টেট দিব বিচাৰিছে বা বিভিন্ন কম্পিটিটিভ এক্সাম দিব বিচাৰিছে তেওঁলোকৰ বাবেও খুবেই গুৰুত্বপূৰ্ণ হ'ব। তো বলা আমি পলম নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। আজিৰ টপিকটো হ'ল আৰ্টিকেল বা ডিটাৰমিনাৰ্স। একচুৱেলি লোৱাৰ ক্লাছত এইটো কি থাকে, আৰ্টিকেল থাকে, আৰু আপাৰ ক্লাছত মানে লোৱাৰ ক্লাছ বুলি ক'লে ক্লাছ 5, 6, 7 লৈকে এইটো কি আৰ্টিকেল থাকে, আৰু যেতিয়া তাৰ ওপৰৰ ক্লাছত যায় তেতিয়া সেইটো কি হৈ যায়, ডিটাৰমিনাৰ্স হৈ যায়। একচুৱেলি ডিটাৰমিনাৰ্সতে আৰ্টিকেলটো কি হৈ থাকে মানে ইনক্লুড হৈ থাকে। আপাৰ ক্লাছত গ'লে এইটো কি ডিটাৰমিনাৰ্স বুলি কয়, কিন্তু ডিটাৰমিনাৰ্সৰ ভিতৰতে কি আৰ্টিকেল মানে সোমাই থাকে। তো আমি ফাৰ্স্ট জানি লওঁ যে আৰ্টিকেল দুই প্ৰকাৰ কি কি। ইনডেফিনিট আৰ্টিকেল, ইনডেফিনিট আৰ্টিকেলৰ ভিতৰত কি আছে এ আৰু এন, এই দুটা কি ইনডেফিনিট আৰ্টিকেল বুলি কোৱা হয়, আৰু আনটো হ'ল ডেফিনিট আৰ্টিকেল। ডেফিনিট আৰ্টিকেল হ'ল দি। তো আৰ্টিকেল কেই প্ৰকাৰ পালোঁ, আৰ্টিকেল হ'ল তিনি প্ৰকাৰ, আৰ্টিকেল হ'ল দুই প্ৰকাৰ, কিন্তু কোনোবাই যদি কয় আৰ্টিকেল কেইটা তেতিয়া কিন্তু আৰ্টিকেল কেইটা হ'ব, তিনিটা হ'ব, এ এন আৰু কি হ'ব, ডি হ'ব। কিন্তু আৰ্টিকেলৰ ভাগ কেইটা, আৰ্টিকেলৰ ভাগ হ'ল দুটা, এটা হ'ল ইনডেফিনিট আৰ্টিকেল আৰু আনটো হ'ল ডেফিনিট আৰ্টিকেল। ইনডেফিনিট আৰ্টিকেল হ'ল এ আৰু এন, এ আৰু এন এই দুটা হ'ল ইনডেফিনিট আৰ্টিকেল, আৰু ডেফিনিট আৰ্টিকেল হ'ল ডি বা দা। এতিয়া আমি শিকিবলৈ ল'ম, বা মই এই ভিডিঅ'টোত শিকাবলৈ যত্ন কৰিম ইনডেফিনিট আৰ্টিকেল এ আৰু এনৰ ব্যৱহাৰ। তাৰ পিছৰ ভিডিঅ'বোৰত মই ডিটেইলছ ডেফিনিট আৰ্টিকেলৰ ব্যৱহাৰ, তাৰপিছত ডিটাৰমিনাৰ্সৰ আৰু বাকীখিনি যিবিলাক বস্তু আছে সেইখিনি আলোচনা কৰিবলৈ ল'ম। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেন্তে অৱশ্যই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু পাৰ্ট ৱাইজ ভিডিঅ'বোৰ চাই থাকক। আপোনালোকৰ খুবেই খুবেই কামত আহিব বুলি মই আশা ৰাখিছোঁ। বলা আমি পলম নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিবলৈ ল'ম ইনডেফিনিট আৰ্টিকেল এ আৰু এনৰ ব্যৱহাৰ। এতিয়া কথা হ'ল ইনডেফিনিট আৰ্টিকেল মানে হ'ল এ আৰু এন। এতিয়া এ আৰু এন মানেনো কি, কোনোবাই হয়তো ভাবিব পাৰে এৰ মিনিংটো ব্লেক আৰু এনৰ মিনিংটো ব্লেক। একচুৱেলি এ আৰু এন এই দুটাৰ অৰ্থ একে। এ আৰু এনৰ অৰ্থ হ'ল ওৱান, ইংৰাজীত কি বুলি কোৱা হয়, ওৱান। ওৱান মানে কি, এও কি বুজাব পাৰে, ওৱান বুজাব পাৰে। এও সাধাৰণতে কি বুজায়, ওৱান বুজায়, আৰু এনো সাধাৰণতে কি বুজায়, ওৱান বুজায়। আৰু ইয়াৰ অৰ্থ কি হ'ব পাৰে, স্থান ভেদে ইয়াৰ অৰ্থ কি হ'ব পাৰে, এটা হ'ব পাৰে, এখন হ'ব পাৰে, এজন হ'ব পাৰে, এজনী হ'ব পাৰে, এডাল আদি। ইয়াৰ স্থান ভেদে কি হ'ব, এ আৰু এনৰ মিনিংটো এইবিলাক হ'ব। এতিয়া আমি ইনডেফিনিট আৰ্টিকেল মানে এ আৰু এনৰ ব্যৱহাৰ আলোচনা কৰিবলৈ ল'ম। মানে এ আৰু এন ক'ত ক'ত ব্যৱহাৰ কৰা হয়। নাম্বাৰ 1ত দি আছে যে সাধাৰণতে নাউনৰ প্ৰথম আখৰটো ভাৱেল হ'লে তাৰ আগত এন আৰু কনচনেণ্ট হ'লে তাৰ আগত আৰু কনচনেণ্ট হ'লে তাৰ আগত মিষ্টেক হৈছে, কনচনেণ্ট হ'লে তাৰ আগত এ বহে। সাধাৰণতে নাউনৰ প্ৰথম আখৰটো ভাৱেল হ'লে তাৰ আগত এন আৰু কনচনেণ্ট হ'লে তাৰ আগত এ বহে, কিন্তু এই নিয়মটো সকলো ক্ষেত্ৰতে প্ৰযোজ্য নহয়। এতিয়া আমাৰ ভাৱেল
কনসনেন্ট সম্বন্ধে জ্ঞান থাকিব লাগিব এৰ পৰা জেড লৈকে ইংলিশ যে এলফাবেট আছে ইংৰাজী যে বৰ্ণমালা আছে ইংৰাজী বৰ্ণমালাত এৰ পৰা জেড লৈকে 26 টা কি আছে লেটাৰ বা আখৰ আছে এৰ পৰা জেড লৈকে 26 টা আখৰ বা লেটাৰ আছে মানে 26 টা আখৰ বা লেটাৰ আছে এই 26 টা আখৰক সাধাৰণতে কেইটা ভাগত ভাগ কৰা হৈছে দুটা ভাগত ভাগ কৰা হৈছে কোনো ক্ষেত্ৰত দেখা যায় আকৌ তিনিটা ভাগত ভাগ কৰা হৈছে তো মই দুটা ভাগে আলোচনা কৰিম এটা ভাগ হল ভাৱেল আৰু আনটো হল কনসনেন্ট কোনো কিতাপত হয়তো আপোনালোকে পাব পাৰে সেমি ভাৱেলস হেতু ভুল নহয় তো ভাৱেলস এৰ পৰা জেড লৈকে যে 26 টা আখৰ আছে তাৰে 5টা হল ভাৱেল এ ই আই ও ইউ এটো আপোনালোকে সকলোৱে জানে তথাপিও মই এবাৰ মানে হৰাই দিব বিচাৰিছো এ ই আই ও ইউ এই 5টা আখৰক কি বুলি কোৱা হয় ভাৱেল বুলি কোৱা হয় আৰু এ ই আই ও ইউ এইকেইটা বাদ দি যি বাকি কি থাকিব 21টা আখৰ থাকিব যেনেকুৱা বি সি ডি তাৰপিছত এফ জি এইচ এনেকুৱা মানে এই 5টা বাদ দি ভাৱেল কেইটা বাদ দি যি কেইটা থাকিব এইকেইটা কি বুলি কোৱা হয় কনসনেন্ট বুলি কোৱা হয় তো সকলোৱে জানে তথাপিও মই এবাৰ হৰাই দিছো আকৌ কোনো গ্ৰামাৰ কিতাপত হয়তো আপোনালোকে পাব পাৰে যে ইংলিশ এলফাবেট মানে ইংৰাজী বৰ্ণমালা তিনিটা ভাগত ভাগ কৰা হৈছে ভাৱেল কনসনেন্ট আৰু কি সেমি ভাৱেল তাত ভাৱেল হল 5টা এ ই আই ও ইউ এই 5টা ভাৱেল তাৰ পিছত সেমি ভাৱেল আছে দুটা ডব্লিউ আৰু ওয়াই এই দুটা সেমি ভাৱেল বুলি কোৱা হয় আৰু তেতিয়া কনসনেন্ট হ'ব কেইটা 19টা হ'ব এতিয়া আমি প্ৰথম নিয়মটো কি পালো যে সাধাৰণতে নাউনৰ প্ৰথম আখৰটো ভাৱেল হলে তাৰ আগত কি ব্যৱহাৰ কৰিব লাগিব এন ব্যৱহাৰ কৰিব লাগিব আৰু কনসনেন্ট হলে তাৰ আগত কি ব্যৱহাৰ কৰিব লাগিব এ ব্যৱহাৰ কৰিব লাগিব কিন্তু এই নিয়মটো সকলো ক্ষেত্ৰতে প্ৰযোজ্য নহব পাৰে এটা এক্সাম্পল লৈছো এক্সাম্পলত কি দিয়া আছে এক্সাম্পল নম্বৰ 1ত আই লষ্ট এ ড্যাশ বুক ইয়েষ্টাৰডে আমাৰ নিয়মটো কি আছিল যে নাউনৰ প্ৰথম আখৰটো ভাৱেল হলে তাৰ আগত এন আৰু কনসনেন্ট হলে তাৰ আগত এ বহে আমাৰ নাউন মানে কোনটো চাব লাগিব ড্যাশৰ পিছৰ ওয়াৰ্ডটো চাব লাগিব এটো হল নাউন ইয়াৰ প্ৰথম আখৰটো চাব লাগিব ইয়াৰ প্ৰথম আখৰটো কি আছে বি আছে বিটো কি হয় কনসনেন্ট তেন্তে নাউনৰ প্ৰথম আখৰটো কনসনেন্ট হলে তাৰ আগত কি বহিব এ বহিব আৰু সেকেন্ড এক্সাম্পল টু দিয়া আছে দেয়াৰ ইজ এ ড্যাশ ইংক পট অন দ্য টেবল ইয়াৰ প্ৰথম আখৰটো ড্যাশৰ পিছৰ আখৰটো চাব লাগিব ইংক পটটো হয় নাউন ইয়াৰ প্ৰথম আখৰটো কি আছে আইটো কি হয় ভাৱেল হয় তেন্তে তাৰ আগত কি বহিব এন বহিব তাৰ পিছত she gave me dash orange এটা অৰেঞ্জৰ প্ৰথম আখৰটো চাব লাগিব অৰেঞ্জৰ প্ৰথম আখৰটো কি আছে ও আছে এটো ভাৱেল তেন্তে তাৰ আগত কি বহিব এন বহিব তাৰ পিছত 4 নম্বৰ এক্সাম্পল লৈ গৈছো 4 নম্বৰ এক্সাম্পলত দিয়া আছে he is a dash university student ইয়াৰ প্ৰথম আখৰটো কি আছে ইউনিভাৰ্সিটিৰ প্ৰথম আখৰটো কি আছে ইউ আছে এটো কি ভাৱেল নিয়মমতে আমাৰ কি ব্যৱহাৰ কৰিব লাগে ইয়াৰ আগত এন ব্যৱহাৰ কৰিব লাগে কিন্তু ইয়াত এন ব্যৱহাৰ কৰিলে ভুল হ'ব কিয় ভুল হ'ব এই নিয়মটো পিছত আহি আছো ইয়াৰ আগত কি বহিব এ বহিব এই নিয়মটো পিছত আহি আছো যে কিয় কাৰণ আমি নিয়মটো আলোচনা কৰিলো যে সাধাৰণতে নাউনৰ প্ৰথম আখৰটো ভাৱেল হলে তাৰ আগত কি হয় তাৰ আগত এন বহে আকৌ কনসনেন্ট হলে তাৰ আগত কি বহে এ বহে কিন্তু এই নিয়মটো সকলো ক্ষেত্ৰতে প্ৰযোজ্য নহয় সকলো ক্ষেত্ৰতে নাখাটিব কেতিয়া নাখাটিব এই ক্ষেত্ৰত নাখাটিব কোন ক্ষেত্ৰত নাখাটিব তাৰ পিছত এই নিয়মটো মই পিছত আলোচনা কৰি আছো এতিয়া কথা হল কোত এই নিয়মটো নাখাটিব মানে এক নম্বৰ নিয়মটো কোত নাখাটিব সেই বস্তুখিনি আমি আলোচনা কৰিবলৈ লম নাউনৰ প্ৰথম আখৰ যদি কি থাকে এ থাকে আৰু আই থাকে এই দুটা ভাৱেল যদি থাকে নাউনৰ প্ৰথম আখৰ এ আৰু আই এই দুটা ভাৱেল যদি থাকে তেন্তে তাৰ আগত কি বহিব নিঃসন্দেহে কি বহিব এন বহিব কিন্তু বাকি যে তিনিটা ভাৱেল আছে ই ও আৰু
ইউ এই তিনিটাৰ আগত কেতিয়াবা এও বহিব পাৰে কেতিয়াবা এনও বহিব পাৰে কেতিয়া এ বহিব কেতিয়া এন বহিব হেতু আমি কি এতিয়া আলোচনা কৰিবলৈ লম একচুয়ালি এবৰ কি উচ্চাৰণৰ ওপৰত নিৰ্ভৰ কৰিব আপোনালোকে কি কৰিব যদি কোনো নাউনৰ প্ৰথম আখৰ কি আছে এ আছে আৰু আই আছে তেতিয়া একেবাৰে চকু বন্ধ কৰি যদি এ নাউনৰ প্ৰথম আখৰ যদি কি আছে এ আছে আৰু আই আছে তেতিয়া একেবাৰে চকু বন্ধ কৰি কি বহাই দিব আপোনালোকে এন বহাই দিব কিন্তু নাউনৰ প্ৰথম আখৰ যদি কি থাকে ই থাকে ও থাকে আৰু ইউ থাকে তেতিয়া আপোনালোকে অলপ চিন্তা কৰি কেনে কি কৰিব লাগিব ব্যৱহাৰ কৰিব লাগিব কাৰণ এই তিনিটাৰ আগতে কেতিয়াবা কি হ'ব পাৰে এও ব্যৱহাৰ হ'ব পাৰে কেতিয়াবা এনও ব্যৱহাৰ হ'ব পাৰে তো কেতিয়া এ বহিব আৰু কেতিয়াবা এন বহিব কেতিয়া এ বহিব কেতিয়া এন বহিব এতিয়া আমি নিয়মবোৰ আলোচনা কৰিবলৈ লম এতিয়া 2 নম্বৰ নিয়ম লৈ আহিছো 2 নম্বৰ নিয়মত দিয়া আছে নাউনৰ প্ৰথম আখৰটো ইৰ উচ্চাৰণ ইউৰ দৰে হলে তাৰ আগত এ বহে আকৌ ইৰ উচ্চাৰণ ইউৰ দৰে নহলে তাৰ আগত এন বহে তো কি পালো নিয়মটো যে নাউনৰ প্ৰথম আখৰটো যদি কি থাকে ই থাকে তেতিয়া আমাৰ কি কৰিব লাগিব আগতে কোৱা হল এই তিনিটা আখৰ যদি নাউনৰ প্ৰথম আখৰ যদি কি থাকে ই থাকে ও থাকে আৰু যদি কি থাকে ই থাকে ও থাকে আৰু ইউ থাকে তেতিয়া আমাৰ কি কৰিব লাগিব অলপ ভবা চিন্তা কৰি উচ্চাৰণৰ ওপৰত কি কৰিব ব্যৱহাৰ নিৰ্ভৰ কৰিব যদি নাউনৰ প্ৰথম আখৰটো কি থাকে ই থাকে আৰু তাৰ উচ্চাৰণ ইউৰ দৰে হয় তেন্তে আমাৰ কি কৰিব লাগিব তাৰ আগত এ ব্যৱহাৰ কৰিব লাগিব চাওক এটো কি ভাৱেল হয় কিন্তু তাৰ আগত কি বহিব এ বহিব কিয় বহিব তাৰ উচ্চাৰণৰ ওপৰত নিৰ্ভৰ কৰিব যদি ইৰ উচ্চাৰণ কাৰ দৰে হয় ইউৰ দৰে হয় তেন্তে তাৰ আগত কি বহিব এ বহিব আৰু ইৰ উচ্চাৰণ যদি ইউৰ দৰে নহয় তেন্তে আমাৰ কি বহিব এন বহিব তো এই তিনিটা আখৰ যেতিয়া নাউনৰ প্ৰথম আখৰ এই তিনিটা যেতিয়া আপোনালোকে পাব তেতিয়া অলপ কি উচ্চাৰণৰ ওপৰত অলপ গুৰুত্ব দিব তেতিয়াহে আপোনালোকে সঠিকভাৱে কৰিব পাৰিব তো নিয়মটো কি পালো আমি 2 নম্বৰ নিয়মটো যে নাউনৰ প্ৰথম আখৰটো ইৰ উচ্চাৰণ ইউৰ দৰে হলে তাৰ আগত এ বহিব আৰু ইৰ উচ্চাৰণ ইউৰ দৰে নহলে তাৰ আগত কি বহিব এন বহিব এক্সাম্পল লৈ গৈছো নম্বৰ 1 দিয়া আছে হি হ্যাজ এ কাম ফ্ৰম ড্যাশ ইউৰোপিয়ান কান্ট্ৰি এতিয়া ড্যাশৰ পিছত কি আছে নাউনটো ইউৰোপিয়ানৰ প্ৰথম আখৰটো চাও কি আছে ই আছে কিন্তু উচ্চাৰণটো কি আছে ইউৰোপিয়ান উচ্চাৰণ কৰতে ইৰ উচ্চাৰণ ইউৰ দৰে হৈছে তেন্তে তাৰ আগত কি বহিব ইৰ উচ্চাৰণ যদি ইউৰ দৰে হয় তেন্তে তাৰ আগত এ বহে আকৌ সেকেন্ড নম্বৰ এক্সাম্পল লৈ গৈছো সেকেন্ড নম্বৰ এক্সাম্পল দিয়া আছে হিজ আঙ্কেল ইজ ড্যাশ ইঞ্জিনিয়াৰ ইয়াৰ প্ৰথম আখৰ কি আছে ই আছে কিন্তু তাৰ উচ্চাৰণ কিন্তু ইউৰ দৰে হোৱা নাই ইঞ্জিনিয়াৰ ইউৰ দৰে হোৱা নাই ই হৈছে তেন্তে তাৰ আগত কি বহিব এন বহিব এতিয়া থাৰ্ড এক্সাম্পল লৈ গৈছো থাৰ্ড এক্সাম্পল দিয়া আছে আই হ্যাভ সিন ড্যাশ ইউ অন দ্য ৰোড এতিয়া ড্যাশৰ পিছৰ ওয়াটো কি আছে ইউ মানে মাইকি পেৰা তো এইটো আমাৰ কি চাব লাগিব উচ্চাৰণ চাব লাগিব কি আছে ইয়াৰ উচ্চাৰণ ইউ তো ইয়াৰ উচ্চাৰণ এর উচ্চাৰণ কাৰ দৰে হৈছে ই উচ্চাৰণ কৰতে ইৰ উচ্চাৰণটো কাৰ দৰে হৈছে ইউৰ দৰে হৈছে এই শব্দটোৰ উচ্চাৰণ ই ডব্লিউ ই ইয়াৰ উচ্চাৰণে হল ইউ তো ইৰ উচ্চাৰণ কাৰ দৰে হৈছে ইউৰ দৰে হৈছে সেই কাৰণে তাৰ আগত কি ব্যৱহাৰ কৰিব লাগিব এ ব্যৱহাৰ কৰিব লাগিব আই হ্যাভ সিন এ ইউ অন দ্য ৰোড নেক্সট আইছো আই স ড্যাশ ইগল ফ্লাইং ইন দ্য স্কাই এতিয়া ইয়াৰ ড্যাশৰ পিছত থকা ওয়াৰ্ডটো চাও কি আছে ইগল এটো নাউন হয় ইয়াৰ প্ৰথম আখৰটো কি আছে ই আছে কিন্তু ইৰ উচ্চাৰণ কিন্তু ইউৰ দৰে হোৱা নাই তেন্তে তাৰ আগত কি বহিব এন বহিব এতিয়া আমি নেক্সট নিয়ম লৈ আহিছো আই থিংক আগৰ আলোচনা কৰা নিয়ম দুটা আপোনালোকে ভালদৰে বুজি পাইছে কৰবাত যদি বুজাৰ অসুবিধা হৈ থাকে আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনাব আৰু কৰবাত যদি কিবা ভুল ত্ৰুটি থাকি যায় মোক আঙুলি দিবলৈ চেষ্টা কৰিব কাৰণ মোৰ এটো নতুন চেনেল হয় আৰু মই ইমান অভিজ্ঞ নহয় সেই কাৰণে আপোনালোকে যদি মোৰ ভুল ত্ৰুটিবোৰ আঙুলিয়াই দিয়ে তেন্তে মই পৰৱৰ্তী ভিডিঅত হয়তো অলপ বেটাৰ কৰাৰ বাবে চেষ্টা কৰিম গতিকে কমেন্ট সেকশনত আপোনালোকে জনাবলৈ নাপাহৰিব
নেক্সট নিয়মলৈ আগবাঢ়িছো নেক্সট নিয়ম আছে 3 নম্বৰ নাউনৰ প্ৰথম আখৰটো ওৰ উচ্চাৰণ w বা ৱা হলে তাৰ আগত এ বহে আকৌ ওৰ উচ্চাৰণ w বা ৱা নহলে তাৰ আগত n বহে মই আজিৰ ভিডিওটোতে যিবোৰ নিয়ম আলোচনা কৰিবলৈ লৈছো এই নিয়মবোৰ ইমান সহজকে কোনো গ্ৰামাৰতে নাপাব আপোনালোকে মই একেবাৰে বিভিন্ন গ্ৰামাৰৰ পৰা তথ্য সংগ্ৰহ কৰি একেবাৰে সহজ সৰলকৈ আপোনালোকৰ বাবে ভিডিওটো উপস্থাপন কৰিবলৈ লৈছো এনেকুৱা নিয়ম কোনো গ্ৰামাৰতে ইমান সহজ ভাষাত নাপাব এতিয়া 3 নম্বৰ নিয়মলৈ আহিছো 3 নম্বৰ নিয়মত দিয়া আছে যে নাউনৰ প্ৰথম আখৰটো ওৰ উচ্চাৰণ w বা ৱা হলে তাৰ আগত এ বহে আকৌ ওৰ উচ্চাৰণ w বা ৱা নহলে তাৰ আগত n বহে এতিয়া কি নাউনৰ প্ৰথম আখৰটো যদি ও থাকে তেতিয়া আমাৰ কি চাব লাগিব উচ্চাৰণ চাব লাগিব ও যদি থাকে তাৰ উচ্চাৰণ যদি কি w বা ৱা হয় তেন্তে তাৰ আগত কি বহিব এ বহিব আৰু ওৰ উচ্চাৰণ w বা ৱা নহলে তাৰ আগত কি ব্যৱহাৰ কৰিব লাগিব n ব্যৱহাৰ কৰিব লাগিব এতিয়া एग्जांपल লৈ আহিছো एग्जांपलত দিয়া আছে she gave the beggar dash 1 rupee coin she gave the beggar dash 1 rupee coin আমাৰ নাউনৰ পিছৰ শব্দটো চাব লাগিব কি আছে 1 ৰ প্ৰথম আখৰটো কি আছে ও আছে আৰু ওৰ উচ্চাৰণ চাওক 1 উচ্চাৰণ কৰতে ওৰ উচ্চাৰণ ৱা ওৰ উচ্চাৰণ কি w বা ৱা হৈ যায় ইয়াত কি হৈছে ওৰ উচ্চাৰণ w বা ৱা হৈছে তেন্তে তাৰ আগত কি ব্যৱহাৰ কৰিব লাগিব এ ব্যৱহাৰ কৰিব লাগিব she gave the beggar a 1 rupee coin next he saw dash owl yesterday ইয়াৰ প্ৰথম আখৰটো কি আছে ও আছে ডেশৰ পিছৰ আখৰটো কি আছে ডেশৰ পিছৰ ওয়ার্ডটো কি আছে বা নাউনটো কি আছে আউল আছে আউলৰ প্ৰথম আখৰ কি আছে ও আছে কিন্তু ওৰ উচ্চাৰণ কাৰদৰে হোৱা নাই w বা ৱা হোৱা নাই আউল আ হৈছে তেন্তে তাৰ আগত কি বহিব n বহিব নেক্সট আইছো 3 নম্বৰ we enjoyed dash one act play last night ইয়াৰ প্ৰথম আখৰ কি আছে ডেশৰ পিছত থকা নাউনটো ইয়াৰ প্ৰথম আখৰ কি আছে one act one or প্ৰথম আখৰটো কি আছে ও আছে কিন্তু তাৰ উচ্চাৰণ কাৰদৰে হৈছে ৱা হৈ গৈছে তেন্তে তাৰ আগত কি বহিব এ বহিব নেক্সট আইছো there is a dash olive on the bench ইয়াৰ প্ৰথম আখৰ কি আছে ডেশৰ পিছত থকা নাউনটো কি আছে অলিভৰ প্ৰথম আখৰ কি আছে ও আছে কিন্তু ওৰ উচ্চাৰণ কিন্তু ৱা বা w ৰ দৰে হোৱা নাই অলিভ তেন্তে তাৰ আগত কি বহিব n বহিব আই থিংক বস্তুটো বুজি পাইছে এতিয়া আমি নেক্সট নিয়মলৈ আহিছো নেক্সট নিয়মত দিয়া আছে নাউনৰ প্ৰথম আখৰটো ইউৰ উচ্চাৰণ ইউ হলে তাৰ আগত এ বহে আকৌ ইউৰ উচ্চাৰণ ইউ নহয় ব্লেক হলে তাৰ আগত n বহে এতিয়া যদি নাউনৰ প্ৰথম আখৰটো কি থাকে ইউ থাকে তেতিয়া আপোনালোকে কি তাৰ উচ্চাৰণৰ ওপৰত গুৰুত্ব দিব লাগিব যদি ইউৰ উচ্চাৰণটো ইউ হয় তেন্তে তাৰ আগত কি বহাব এ বহাব আৰু ইউৰ উচ্চাৰণ যদি ইউ নহয় ব্লেক হৈ যায় তেন্তে তাৰ আগত কি বহাব n বহাব एग्जांपल আহিছো एग्जांपलত দিয়া আছে নম্বৰ 1 the cow is dash useful animal ডেশৰ পিছত কি আছে ইউজফুলৰ প্ৰথম আখৰটো কি আছে ইউ আছে আৰু ইউজফুল উচ্চাৰণ কৰতে ইউৰ উচ্চাৰণ হৈ তাৰ পিছত হে ইউজফুল মানে পুৰা শব্দটো উচ্চাৰণ হয় ইউৰ উচ্চাৰণ হৈ কিনে তাৰ পিছত হে কি পুৰা শব্দটো উচ্চাৰণ হয় সেই কাৰণে তাৰ আগত কি বহিব এ বহিব ইউজফুল উচ্চাৰণ কৰতে ইউৰ আগত উচ্চাৰণ হৈছে যেতিয়া নাউনৰ প্ৰথম আখৰটো ইউ থাকিব তাৰ উচ্চাৰণ যদি ইউ হয় তেন্তে তাৰ আগত কি বহাব এ বহাব আৰু যদি ইউৰ উচ্চাৰণ ইউ নহয় ব্লেক হৈ যায় তেন্তে তাৰ আগত কি বহিব n বহিব নেক্সট एग्जांपल আহিছো নেক্সট एग्जांपल দিয়া আছে there is a dash union in our school there is a dash union in our school এতিয়া ডেশৰ পিছত থকা ওয়াৰ্ডটো চাও কি আছে ডেশৰ পিছত থকা নাউনটো কি আছে ইউনিয়নৰ প্ৰথম আখৰটো কি আছে ইউ আছে আৰু ইউনিয়ন শব্দটো উচ্চাৰণ কৰোতে ইউৰ উচ্চাৰণ হৈ কেনে তাৰ পিছত পুৰা শব্দটোৰ বাকি শব্দটোৰ কি হয় উচ্চাৰণ হয় ইউনিয়ন
তো নাউনৰ প্ৰথম আখৰ কি আছে ইউ আছে ইউৰ উচ্চাৰণ ইউ হৈছে তেন্তে তাৰ আগত কি বহিব এ বহিব নেক্সট আইছো this is dash unanimous example this is dash unanimous example তো এতিয়া চাওক unanimous ডেশৰ পিছত কি আছে unanimous unanimousৰ প্ৰথম আখৰটো কি আছে ইউ আছে আৰু ইউৰ উচ্চাৰণ চাওক কি হৈছে ইউ হৈ কেনে তাৰ পিছত পুৰা শব্দটো উচ্চাৰণ হৈছে unanimous সেই কাৰণে তাৰ আগত কি বহিব এ বহিব নেক্সট আইছো she has lost a dash umbrella এতিয়া চাওক umbrellar ফাৰ্স্ট লেটাৰটো কি আছে ইউ আছে কিন্তু এতিয়া কিন্তু ইউৰ উচ্চাৰণ হোৱা নাই ইউৰ উচ্চাৰণ ইউ নহয় ব্লেক হৈ গৈছে umbrella আ হৈ গৈছে তেন্তে তাৰ আগত কি বহিব এন বহিব নেক্সট আইছো dash undergraduate can't apply for the post ইয়াত চাওক কি আছে ইউ আছে আন্ডাৰগ্ৰেজুৱেটৰ ফাৰ্স্ট লেটাৰটো কি আছে প্ৰথম আখৰটো কি আছে ইউ আছে কিন্তু ইউৰ উচ্চাৰণ ইউ নহয় কি হৈছে আ হৈ গৈছে আন্ডাৰগ্ৰেজুৱেট ইউৰ উচ্চাৰণ ইউ হোৱা নাই তেন্তে তাৰ আগত কি বহিব এন বহিব an undergraduate can't apply for the post এতিয়া নেক্সট নিয়মলৈ আহিছো নেক্সট নিয়মত দিয়া আছে 5 নম্বৰ খুব ইম্পৰ্টেন্ট নিয়ম হয় নাউনৰ প্ৰথম আখৰটো এইচৰ উচ্চাৰণ অসমীয়া আখৰ হ হলে তাৰ আগত এ বহে আকৌ এইচৰ উচ্চাৰণ অসমীয়া আখৰ হ নহয় ব্লেক হলে তাৰ আগত এন বহে কি পালো যে নাউনৰ প্ৰথম আখৰটো যদি এইচ থাকে তেতিয়া আমাৰ কি কৰিব লাগিব অলপ সাৱধান হ'ব লাগিব নাউনৰ প্ৰথম আখৰটো যদি এইচ থাকে এইচৰ উচ্চাৰণটো চাব লাগিব এইচৰ উচ্চাৰণটো কি হৈছে যদি এইচৰ উচ্চাৰণ অসমীয়া আখৰ হ হয় তেন্তে তাৰ আগত কি বহাব লাগিব এ বহাব লাগিব আৰু এইচৰ উচ্চাৰণ যদি অসমীয়া আখৰ হ নহয় ব্লেক হৈ গৈছে তেন্তে তাৰ আগত কি ব্যৱহাৰ কৰিব লাগিব এন ব্যৱহাৰ কৰিব লাগিব কিন্তু এটা কথা মনত ৰাখিব যে হোটেল শব্দটোৰ আগত এ আৰু এন দুটাই কিন্তু বহে হোটেল কিয় এতিয়া কোশ্চেন হ'ব পাৰে যে হোটেল শব্দটো উচ্চাৰণ কৰোতে তো হোটেলৰ প্ৰথম আখৰটো কি আছে এইচ আছে আৰু এইচৰ উচ্চাৰণ কি অসমীয়া আখৰ হ হৈছে হোটেল কাৰণ ইয়াৰ আগত এ আৰু এন দুটাই কিয় বহে তাৰ কাৰণ হ'ল যে ইংলিশ মানে ফৰেন ইংলিশ মতে এটো কি হোটেল উচ্চাৰণ কৰা নহয় এটো অটেল উচ্চাৰণ কৰা হয় অটেল তো তেতিয়া যেতিয়া ফৰেন ইংলিশ মতে এটো যেতিয়া উচ্চাৰণ কৰা হ'ব তেতিয়া কি হোটেল নহব ইয়াৰ উচ্চাৰণটো কি হ'ব অটেল আৰু যদি ইন্ডিয়ান ইংলিশ মতে আমি যেটো উচ্চাৰণ কৰো এটো কি উচ্চাৰণ কৰো হোটেল বুলি উচ্চাৰণ কৰো সেই কাৰণে যেতিয়া ফৰেন ইংলিশ হিচাপে এটো উচ্চাৰণ কৰিব কোনোবাই তেতিয়া তাৰ আগত কি বহিব তেতিয়া তাৰ আগত কি বহিব এন বহিব আৰু যেতিয়া ইন্ডিয়ান ইংলিশ হিচাপে কোনোবাই উচ্চাৰণ কৰিব হোটেল উচ্চাৰণ কৰিব তেতিয়া তাৰ আগত কি বহিব এ বহিব আই থিংক বস্তুটো ক্লিয়াৰ হৈছে এতিয়া আমি एग्जांपल লৈ গৈছো he is a dash honest boy এতিয়া he is a dash honest boy ডেশৰ পিছৰ ওয়াৰ্ডটো চাব লাগিব কি আছে honest আছে honestৰ প্ৰথম আখৰটো কি আছে এইচ আছে কিন্তু এইচৰ উচ্চাৰণটো কিন্তু কি হোৱা নাই অসমীয়া আখৰ হ হোৱা নাই বেলেগ হৈ গৈছে honest অ হৈ গৈছে তেন্তে তাৰ আগত কি বহিব এন বহিব নেক্সট 2 নম্বৰ লৈ গৈছো she will come back in dash hour ইয়াৰ প্ৰথম আখৰ কি আছে ডেশৰ পিছত কি আছে আৱাৰ আছে ইয়াৰ প্ৰথম আখৰ কি আছে এইচ আছে কিন্তু এইচৰ উচ্চাৰণ কিন্তু অসমীয়া আখৰ হোৱা নাই কি হৈছে আ হৈছে hour she will come back in dash hour তো ইয়াৰ প্ৰথম আখৰ কি আছে এইচ আছে কিন্তু এইচৰ উচ্চাৰণ কি হোৱা নাই হোৱা নাই অসমীয়া আখৰ হোৱা নাই সেই কাৰণে তাৰ আগত কি বহিব এন বহিব নেক্সট আইছো we have dash hearts ইয়াত কি আছে ডেশৰ পিছত থকা ওয়াটো হৰ্টস আছে আৰু হৰ্টছৰ উচ্চাৰণ কৰোতে আমাৰ প্ৰথম আখৰটো কি এইচৰ উচ্চাৰণ অসমীয়া আখৰ হয় হৰ্টস তেন্তে তাৰ আগত কি বহিব এ বহিব নেক্সট আইছো they lived in dash hotel আমি ইন্ডিয়ান ইংলিশ মতে ইয়াক কি উচ্চাৰণ কৰিম হোটেল আৰু ফৰেন ইংলিশ মতে ইয়াৰ উচ্চাৰণ কি হ'ব
they lived in dash hotel তেন্তে ইয়াৰ উচ্চাৰণ হোটেল হ'ব পাৰে হোটেল যদি কোনোবাই কৰে তেন্তে হেডু কাৰেক্ট আৰু যদি কোনোবাই হোটেল কৰে হেডু কাৰেক্ট সেই কাৰণে ইয়াৰ আগত এ আৰু এন দুটাই বহিব এ বহালেও এটো কি হ'ব কাৰেক্ট হ'ব এন বহালেও কি হ'ব এটো কাৰেক্ট হ'ব এতিয়া নেক্সট নিয়ম লৈ আহিছো খুব ইম্পৰ্টেন্ট নিয়ম 6 নম্বৰ এব্ৰিভিয়েশনস মানে সংক্ষিপ্তকৰণ মানে কি কিছুমান নাম আমি কি সংক্ষেপে কওঁ এব্ৰিভিয়েশনস মানে সংক্ষিপ্তকৰণৰ প্ৰথম আখৰ কনসনেন্টৰ উচ্চাৰণ ভাৱেল ৰে হলে তাৰ আগত এন বহে আকৌ কনসনেন্টৰ উচ্চাৰণ ভাৱেল ৰে নহলে তাৰ আগত এ বহে এতিয়া এব্ৰিভিয়েশন মানে কি পালো এব্ৰিভিয়েশনস মানে সংক্ষিপ্তকৰণ কিছুমান আমি ওয়ার্ড বা কিছুমান সংস্থাৰ নাম কিছুমান প্ৰতিষ্ঠানৰ নাম আমি কি কিছুমান পদবীৰ নাম আমি কি সংক্ষেপে কওঁ হেবিলাকক কি কি বুলি কোৱা হয় এব্ৰিভিয়েশনস বুলি কোৱা হয় বা এব্ৰিভিয়েশন বুলি কোৱা হয় বা সংক্ষিপ্তকৰণ বুলি কোৱা হয় যেনেকুৱা তেওঁ আমালকৰ এমএলএ তেওঁ দেউতাক এজন এসপি তেওঁ দেউতাক এজন ডিসি এবিলাক কি সংক্ষেপ নাম বা সংক্ষিপ্তকৰণ ইংৰেজীত কি এব্ৰিভিয়েশন বুলি কোৱা হয় এতিয়া এব্ৰিভিয়েশন যদি থাকে বা সংক্ষিপ্তকৰণ যদি থাকে সংক্ষিপ্তকৰণৰ কি প্ৰথম আখৰটো চাব লাগিব সংক্ষিপ্তকৰণৰ কি যেনেকুৱা হি ইজ ড্যাশ এনসিসি ক্যাডেট হি ইজ ড্যাশ এনসিসি ক্যাডেট এটো কি হয় এনসিসি টু কি হয় এটো এব্রিভিয়েশন হয় মানে সংক্ষিপ্তকৰণ হয় ইয়াৰ প্ৰথম আখৰটো চাব লাগিব ইয়াৰ প্ৰথম আখৰটো যদি কি থাকে কনসনেন্ট থাকে তো এন টু কি কনসনেন্ট হয় কিন্তু তাৰ উচ্চাৰণ মানে কনসনেন্টটো যেতিয়া আমি উচ্চাৰণ কৰিম কনসনেন্ট আমি জানোই যে কনসনেন্ট বোৰ ভাৱেলৰ সহায় নলোৱাকৈ আমি কনসনেন্টৰ উচ্চাৰণ কৰিব নোৱাৰি তো কনসনেন্টটো উচ্চাৰণ কৰোতে যদি আগত ভাৱেলৰ উচ্চাৰণ হয় তেতিয়া আমি কি ব্যৱহাৰ কৰিম ইয়াৰ আগত এন ব্যৱহাৰ কৰিম আৰু যদি কনসনেন্টৰ উচ্চাৰণ কৰোতে আগত ভাৱেলৰ উচ্চাৰণ নহয় ভাৱেলৰ উচ্চাৰণটো পিছত হয় তেতিয়া আমি তাৰ আগত কি ব্যৱহাৰ কৰিম এ ব্যৱহাৰ কৰিম এই নিয়মটো খুবেই ইম্পৰ্টেন্ট ভালকে মনত ৰাখিব যে এব্ৰিভিয়েশনৰ প্ৰথম আখৰটো চাব লাগিব প্ৰথম আখৰটো যদি কনসনেন্ট থাকে কিন্তু তাৰ উচ্চাৰণ যদি ভাৱেল দি হৈছে মানে ভাৱেলেৰে হৈছে আগত ভাৱেলৰ উচ্চাৰণ হৈছে তাৰ পিছত কনসনেন্টৰ উচ্চাৰণ হৈছে তেন্তে তাৰ আগত কি বহাব লাগিব এন বহাব লাগিব আৰু যদি কনসনেন্টৰ উচ্চাৰণ ভাৱেলৰে নহয় মানে ভাৱেলৰ উচ্চাৰণটো পিছত হৈছে তেতিয়া তাৰ আগত কি বহাব এ বহাব তো এক্সাম্পলত কি আছে ফাৰ্স্ট এক্সাম্পলত হি ইজ ড্যাশ এনসিসি ক্যাডেট তো এন প্ৰথম আখৰটো চাব লাগিব সংক্ষিপ্তকৰণৰ প্ৰথম আখৰ কি আছে এন আছে তো এনৰ উচ্চাৰণটো চাব লাগিব এন উচ্চাৰণ করতে প্ৰথমে কাৰ উচ্চাৰণ হয় এৰ উচ্চাৰণ হয় এন প্ৰথমে এৰ উচ্চাৰণ হয় তাৰ পিছত মানে পুৰা আখৰটোৰ উচ্চাৰণ হয় তো আমাৰ কি এই এন টু উচ্চাৰণ কৰোতে ভাৱেলৰ হেল্প লৈ মানে ভাৱেলৰ প্ৰথমতে ভাৱেলৰ উচ্চাৰণ হৈছে সেই কাৰণে তাৰ আগত কি ব্যৱহাৰ কৰিব লাগিব এন ব্যৱহাৰ কৰিব লাগিব হি ইজ এন এনসিসি ক্যাডেট আই থিংক বস্তুটো ক্লিয়াৰ হৈছে যে প্ৰথম এব্ৰিভিয়েশনৰ প্ৰথম আখৰটো যদি কি থাকে কনসনেন্ট থাকে আৰু তাৰ উচ্চাৰণটো চাব লাগিব উচ্চাৰণটো যদি কি ভাৱেলেৰে হয় মানে ভাৱেলৰ উচ্চাৰণ আগত হয় তাৰ পিছত মানে পুৰা আখৰটোৰ উচ্চাৰণ হয় তেতিয়া তাৰ আগত কি বহাব এন বহাব আৰু ভাৱেলৰ উচ্চাৰণ যদি আগত নহয় মানে কনসনেন্ট প্ৰথম আখৰটো কনসনেন্ট আছে কিন্তু ভাৱেলৰ উচ্চাৰণটো মানে কনসনেন্টটো উচ্চাৰণ কৰোতে আগতে ভাৱেলৰ উচ্চাৰণ হোৱা নাই পিছত ভাৱেলৰ উচ্চাৰণ হৈছে তেতিয়া কিন্তু তাৰ আগত কি বহিব এ বহিব নেক্সট এক্সাম্পল লৈ গৈছো his brother reads in dash LP school এতিয়া চাওক LP এটো এব্ৰিভিয়েশন হয় তো প্ৰথম আখৰটো চাব লাগিব L টো কি হয় কনসনেন্ট হয় আৰু তাৰ উচ্চাৰণটো কি L এটো উচ্চাৰণ কি L মানে L টো উচ্চাৰণ করতে আগতে ভাৱেলৰ উচ্চাৰণ হৈছে L উচ্চাৰণ করতে এ উচ্চাৰণ হৈছে তো ভাৱেলৰ উচ্চাৰণ হৈছে সেই কাৰণে তাৰ আগত কি ব্যৱহাৰ কৰিব লাগিব ইয়াতো এন বহিব এতিয়া Number 3 lo aisu she is dash BSc etu ki hoy abbreviation hoy BSc to etia BSc er
প্ৰথম আখৰটো চাও কি আছে বি আছে আৰু বি টু উচ্চাৰণ কৰোতে বি টু কি কনসোনেন্ট আছে কনসোনেন্টটো উচ্চাৰণ কৰোতে প্ৰথমে কিন্তু ভাৱেলৰ উচ্চাৰণ হোৱা নাই ইয়াতে বি উচ্চাৰণ করতে পিছত ই বি এটু কিন্তু ভাৱেলৰ উচ্চাৰণ হোৱা নাই মানে ভাৱেলৰ উচ্চাৰণটো কি হৈছে পিছত হৈছে এতিয়া তাৰ আগত কি বহিব এ বহিব নেক্সট আইছো my father is dash MA in English my father is dash MA in English তো MA টু কি হয় এটু এব্রিভিয়েশন হয় ইয়াৰ প্ৰথম আখৰটো কি আছে কনসোনেন্ট আছে M আৰু এটু উচ্চাৰণ করতে M টু উচ্চাৰণ করতে আগতে কি ভাৱেলৰ উচ্চাৰণ হৈছে M A M এর আগত উচ্চাৰণ হৈছে সেই কাৰণে তাৰ আগত কি বহিব N বহিব তো এআই আছিল আজিৰ ভিডিওটোত মই এ আৰু এনৰ ব্যৱহাৰ আলোচনা কৰিলো তো ভিডিওটো কেনে লাগিল আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনাব আৰু পিছৰ ভিডিওটোত মই দি আৰু বাকি ডিটারমিনার্স খিনি আলোচনা কৰিবলৈ লম তো আপোনালোকে যদি ডিটারমিনার্স সম্পৰ্কে এটা ভাল আইডিয়া লব বিচাৰে বা ডিটারমিনার্সৰ সকলোখিনি ধাৰণা বিতং ভাবে বিচাৰে বা ক্লিয়াৰ কৰিব বিচাৰে তেন্তে মোৰ চেনেলটো অৱশ্যই সাবস্ক্রাইব কৰক আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে মই পৰৱৰ্তী ভিডিও আপলোড কৰাৰ লগে লগে সোনকালে নটিফিকেশনটো পাই যায় এতিয়া মই প্ৰতিদিনে বা এদিন পিছত এটা কৈ ভিডিও গ্ৰামাৰৰ কেবাৰে ডিটেইলস যেনেকুৱা প্ৰথম ডিটারমিনার্স আলোচনা কৰিম তাৰ পিছত টেন্স আলোচনা কৰিম ভয়েস আলোচনা কৰিম নাৰেশন প্ৰিপজিশন এনেদৰে এদিন বা প্ৰতিদিনে এটা কৈ ভিডিও দিয়াৰ বাবে চেষ্টা কৰিম আপোনালোকে যদি ৰেগুলাৰ মোৰ চেনেলটো চাই থাকে I think আপোনালোকৰ গ্ৰামাৰৰ কোনো প্ৰবলেম নাথাকিব তো পিছৰ এটা ভিডিওত লগ পোৱাৰ আশাৰে আজিৰ ভিডিওটো ইয়াতে সমাপ্ত কৰিছো ধন্যবাদ